এই কাম কৰা মানুহজনীকো কওঁ যে কাম কৰোঁতে সদায় এখন গোটেইবিলাক মোহাৰিবি। নাই, কথাৰ কোনো গুৰুত্ব নাই, কাণত পানী তোলা যেন পায়। কাইলৈ এইপিনে হ'লি টাউনৰ পৰা মাহঁতিও আহি আছে, লগত আকৌ এজনী সেই লৈও আহিছে নহয়। এতিয়া উপায় নাই আৰু বোৱাৰী, তাকৰি ঘূৰা দি গ'ল। অহ, এই বেডৰুমটো ক্লিয়াৰ কৰি লওঁ, নহ'লে আকৌ আলহীজনীৰ আগত লাজে পাব লাগিব। এনেই শাহুমাই শকত বোৱাৰীকে হাঁহি থাকে, তাতে আকৌ যদি গোটেইখন লেতেৰা দেখিবলৈ হয়, ইমান শকতজনী ক'ত কাম কৰিব পাৰিবনো, তেনেকৈহে ক'ব। গতিকে গোটেইখন চাফ চিকুণ কৰি থোৱাই ভাল। লগতো যিজনী লৈ আহিব, যিহে ষ্টাইল ঐ, গোটেই থ্ৰী কোৱাৰ্টাৰ পেণ্ট পিন্ধিহে থাকে, চুট মাৰি দিবি যেন। নিজকে বৰ চিলিম ফিগাৰ বুলি থিতাহি মাৰোতে ৰক্ষাই নাই। আমিবোৰ শকত হ'লে কি হ'ল, কাম নকৰাকৈ খাইছো নেকি? ঐ এখেতলৈও ফোন এটা কৰি লোৱাই ভাল হ'ব, নহ'লে বাপেকে বজাৰখনকে কৰিবলৈ পাহৰিব। হেল্ল', শুনিছানে? কাইলৈ যে মাহঁত আহিব, মনত আছেনে নাই? আছে ন, তাকে বোলো বজাৰখন কৰিবলৈ পাহৰিয়ে থাকিব নেকি আকৌ, সেই মনত পেলাই দিওঁ বুলিহে ফোন কৰিলোঁ। আৰু কথা এটা ক'বলৈ আছিল, পালে মানে লোকেল পুঠি মাছ পালে লৈ আহিবচোন। কাইলৈ মাহঁত আহিলে টেঙা আঞ্জা বনাই খুৱাব লাগিব। চহৰতনো এইবিলাক ক'ত খাবলৈ পাব হয়। গাঁৱলৈ আহিছে যে ঘৰতে এসাঁজ খুৱাব লাগিব আৰু। নাপাহৰিব কিন্তু, আৰু বৰ ৰাতি নকৰিব, সোনকালে আহিব। হ'ব দিয়ক এতিয়া। বৌ ঘৰত আছেনে? হে কৃষ্ণ, এনেই চুলি আগত হিচাপ কৰিব নোৱাৰা কাম ওলাইছে আজি। আকৌ আলহী ওলাইছে, দেখিছানে? মোৰ মাথাটো খাব আজি ইহঁতে। আছো, গৈছো ৰ'বা। মৌচুমী, হ'লনে তোমাৰ? আহা, দেৰিয়ে হ'ব নহ'লে। দিনে পোহৰে গ'লেহে ভাল, নহ'লে ৰাতি গাঁৱৰ ঘৰত সোমালেগে হ'ল আৰু। হ'লে আৰু, গৈছো ৰ'বা। আহা সোনকালে। নহ'লে ৰাতি বিয়লি গৈ গাঁৱৰ ঘৰত সোমালেগে। তোমাৰ যিহে সেইজনী শকতি বোৱাৰী, একোৱে নোখোৱাব। সুদা মুখে শুই থাকিব লাগিব, গম পাবা তেতিয়া বাপেকে। যিহে শকত এমোনমান হ'ব, ভগৱানেহে জানে কেনেকেনো খোজ কাটল কাৰে পায়। আমি আকৌ ইমান লিটা পিতা। হ'লে ৰ'বা, এই সৰু গাড়ীত কাম দুখনমান দেখুৱাই থৈ গৈছো, নহ'লে আকৌ ময়ো দুদিনমান নাথাকিম যে, অসুবিধা হ'বতো। অলপমান ৰ'বা, গ'লোৱে। অ'কে। তুমি বৰ পটককে ওলাই আহিলা কিন্তু দেই, মোৰহে দেৰি হ'ল ন। তুমি সোনকালে ওলাই আহিবলৈ কৈছিলা যে, সেইটো কাৰণে বাপেকে শুই উঠি খাই বৈ চিধা ওলোৱাতে লাগিলো আৰু। মোৰ হৈ গ'ল দীপালি, এতিয়া যাব পাৰা, ব'লা। ঠিক আছে, যাওঁ তেতিয়াহ'লে আৰু ন। বৌ, মই গৈ থাকোঁ তেতিয়া। মাহঁত আহিব যদি আপোনাৰো চাগে বহুত কাম আছে আজি, তাতে কাইলৈ ৰাতিপুৱালে হ'লেই নহয়। তাকেহে আকৌ পাই, মাহঁতো বহুত দিন অহা নাই যে, তাতে আকৌ লগৰ এজনীকো লৈ আহিছে মায়ে। হয় নেকি? ঠিক আছে, মই আহোঁ তেতিয়া বৌ। দাদা আহিলে খালি ক'বলৈ নাপাহৰিব কথাটো। ঠিক আছে, নাপাহৰো দিয়া। বাৰু, তামোল খালা নহয়? খালো বৌ, মই এতিয়া আহোঁহে। ঠিক আছে, যোৱা তেতিয়াহ'লে। এনেকৈ মাজে মাজে কেতিয়াবা আহি থাকিবা আকৌ। আজিকালি যিমানহে কাম বৌ, আহিবলৈ সময় নহয়চোন। মনত পৰে আকৌ, আহিম বুলি ভাবিলেও সময়ত আহিবই নোৱাৰিচোন। আজি এতিয়া দৰকাৰ থকাৰ কাৰণেহে আহিব পাৰিলো। হয় দিয়া, কথাটো নোহোৱা নহয় বাৰু দেই। আজিকালি যে মানুহবোৰ ইমানেই বিজি হৈ যাবলৈ ধৰিছে, ক'বালৈ যাওঁ বুলিলেও যাবলৈ সময়ে নহয়। ঠিক আছে, যোৱা তেতিয়াহ'লে। 3টামান বাজিলে চাগে, মাহঁতো পাবহিয়ে হ'ল নেকি? ফোন এটাকে কৰি চাওঁ নেকি? নালাগে, নকৰো, পাবহিয়ে ন। যাওঁ, মই মোৰ নিজৰ কামত ধৰাহে কথা আৰু। দীপালি, দিয়া, হৰণটো বজাই দিয়া। মৌচুমী, তোমাৰ শকতি বোৱাৰী চাগে বিচনাতে শুই আছে। উঠিবই পৰা নাই চাগে, এতিয়ালৈকে চোন মানুহৰ দেখা দেখিয়ে নাই। ৰ'বা দীপালি, মোৰ বোৱাৰীজনী শকত কাৰণে ইমানো বেয়াকৈ নকবা। তোমাৰ এজনী চিলিম ফিগাৰ খাব পাৰিছে আকৌ, কিন্তু মোৰ শকতি বোৱাৰীৰ লগত কামত কিন্তু পাত্তা নাপায় আকৌ। বাৰু, দেখিলেহে লেখিম। মা, আপোনালোক পালেহি নে? আহক, ভিতৰলৈকে আহক। গৈছো, ব'লা। ব'লক মা, ভিতৰলৈকে ব'লক। ব'লা বোৱাৰী। মৌচুমী, তোমাৰ বোৱাৰী চাইজ কিন্তু মানিব লাগিব দেই। দীপালি, বেছিকৈ নাহাঁহিবা, চাবা দাঁত ওলাই সৰি পৰিব আকৌ। শকত বোৱাৰী বুলি হাঁহিলে কি হ'ব? আজি বাপেকে এনেকুৱাই খানা বনাই খুৱাম, হয়তো চাগে জীৱনত সেই চিলিম ফিগাৰ বোৱাৰীও তেনেকুৱা খানা বনাই খোৱা নাছিলে। কি আচৰিত মানসিকতাৰ মানুহ বাৰু। শকত হ'লো বুলিয়েনো মোক শকত বোৱাৰী বুলি কয়, হাঁহিব লাগেনে? কেনে ধৰণৰ যে মানুহ থাকে। এই যে থ্ৰী কোৱাৰ্টাৰ পিন্ধাজনী অলপ বেছি চাই, ডাংকাচিজনী। বোলো শুনিছানে? অকলে কাৰ লগত কথা পাতি আছা হেই? অকলে কাৰ লগত কথা পাতিবানো? অকলে নিজে কথা পাতি আছো, বুজিলা? কেলে মাৰ লগত অহা এই থ্ৰী কোৱাৰ্টাৰ পিন্ধা মানুহজনীয়ে আগৰবাৰ আহোঁতে মোক শকত বোৱাৰী বুলি হাঁহি থৈ যোৱা নাছিলে? শকত বোৱাৰী হেনো একোৱে কৰিব নোৱাৰে, তেখেতৰ বোৱাৰী হেনো চিলিম ফিগাৰ। চাম নহয় বাপেকে, আজি এনেকুৱাই খানা বনাই খুৱাম, জীৱনত চাগে সেই চিলিম ফিগাৰ বোৱাৰীও এনেকুৱা সাজ খানা খোৱা নাছিলে। হয় নেকি? তুমি মানে সেইটো কথা পাহৰাই নাই ন? সেইটো কথা পাহৰিব পাৰে নেকি? মোৰ চেহেৰাক লৈ কোৱা কথাটো মই মৰি যোৱালৈকে নাপাহৰো। আৰু এটা কথা নহয়, পাকঘৰত মতা মানুহৰ ন' এন্ট্ৰি। গতিকে তুমি বাহিৰলৈ যোৱা, খানা ৰেডি হ'ল, মই এতিয়া খানা খাবলৈ দিম। অ'কে মেম। মৌচুমী, বহুত দিনৰ মূৰত কিন্তু এনেকৈ পুঠি মাছ আৰু ঔটেঙা জোলৰ লগত এসাঁজ তৃপ্তিৰে খালো দেই। আগতে সেই গাঁৱৰ ঘৰত থাকোতেই খোৱা, চহৰলৈ যোৱাৰ পৰা পুঠি মাছ ঔটেঙা খাই পোৱা নাই। বহুত বছৰৰ পিছতহে আজি দেখাও পালো, খাইও পালো বাৰু। বোৱাৰী কিন্তু লায়কৰ দেই মৌচুমী। মই কোৱা নাই, বেছিকৈ দাঁত উলিয়াই নাহাঁহিবা, দাঁত সৰি পৰিব। তোমাৰ এজনী চিলিম ফিগাৰ হ'ব পাৰিছে, কিন্তু মোৰ এই শকতি বোৱাৰীৰ লগত পাত্তা নাপায় আকৌ, হয় নাই বাৰু? নহয় বুলিও ক'ব নোৱাৰি, তথাপিতো এটা কথা, মোৰজনী টাউনৰ যে আকৌ, সেইটো কাৰণেহে এইবিলাক জুতি নাজানে বাৰু। কিনো কথাবোৰ পাতি আছা তোমালোকে? মই একো ধৰিবই পৰা নাই। শকত হ'লেও মানুহ, ক্ষীণ হ'লেও মানুহ। শকত আৰু ক্ষীণক লৈ পাৰ্থক্য কিনো বাৰু? মানুহেই। হয় বাৰু, বৰ ভাগৰ লাগি আহিছে। তামোল খালানে তুমি? ব'লা, শুগৈ তেতিয়াহ'লে। ব'লা মৌচুমী, শুবগৈ লাগে তেতিয়া আৰু। হেল্ল' গাইজ, আপোনালোকে কওকচোন বাৰু, শকত মানুহ আৰু ক্ষীণ মানুহৰ মাজত পাৰ্থক্যটোনো কি? মানুহেই।
শকত মানুহেও যিখিনি কাম কৰিব ক্ষীণ মানুহেও সেইখিনি কাম কৰিব পাৰিব। ক্ষীণ মানুহে যিখিনি কাম কৰিব সেই শকত মানুহজনেও সেইখিনি কাম কৰিব। গতিকে লৈ কাৰোবাক শকত বা ক্ষীণ বুলি কৈ সমালোচনা কৰি আনৰ মনত দুখ দি কিবা লাভ আছে জানো?